হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনাও কৰি আছে। চ' আপোনালোকৰ APSC লিগেল মেট্ৰলজি এক্সামৰ কাৰণে যিখিনি ইংলিছৰ আছে বহুত কম বস্তুৱে আছে, অকণমান আছে। তাৰে ভিতৰত যিখিনি বস্তু আহে সেইখিনি আমি ক্লাছ কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' আপোনালোকৰ চিলেবাছত ইংলিছখিনিত এটা ইম্পৰ্টেণ্ট টপিক হৈছে কমন ইৰৰ্ছ, যিটো আমি প্ৰায়ে আমি ভুল কৰোঁ আৰু ভুলখিনি কি হয় ধৰিব নোৱাৰাকে হৈ যায়। ক'ত ক'ত কি টপিকত ভুল হয় আমাৰ, তেনেকুৱাকে প্ৰায় 11টামান টপিক আজি আমি বিচাৰি উলিয়াই আনিছো আৰু এই টপিক কেইটাৰ ওপৰত কথা পাতিম। এই টপিক কেইটাৰ ওপৰত কথা পাতিম এক্সাম্পল সহিতে, ক'ত আমি ভুল কৰোঁ আৰু ভুলটো আঁতৰাবৰ কাৰণে কি প্ৰেক্টিচ কৰিব লাগিব, আমি শুদ্ধ কেনেকে হ'ব, শুদ্ধ বাক্যটো কি, এই গোটেইখিনি বস্তুৰ ওপৰত কথা পাতিম আজি ক্লাছটোত। গতিকে কমন ইৰৰ্ছ আজি আনিছো, ইয়াৰে পিছত কমন ইৰৰ্ছৰ MCQs থাকিব আৰু MCQs খিনিত আমি কি কৰিম, ইৰৰ্ছখিনি বিচাৰি উলিয়াই তাৰে শুদ্ধটো কি হয় সেইখিনিও ডিছকাছ কৰি যাম। গতিকে আজিৰ ক্লাছটো ইম্পৰ্টেণ্ট। ইয়াৰে পিছত most probably পাৰ্ট 2 আৰু 3 আহিব। গতিকে তাৰ কাৰণেও আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আহক পলম নকৰি আজি পাৰ্ট 1 যিটো আছে আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি পঢ়ি আছো APSC লিগেল মেট্ৰলজি এক্সামৰ কাৰণে। ইয়াতে আমি কমন ইৰৰ্ছ এণ্ড কাৰেকশ্যনছ লৈ আনিছো আজি। চ' সাধাৰণতে আমি কি ভুল কৰোঁ, তেনেকুৱা কিছুমান ভুল আজি আমি পইণ্ট আউট কৰিম আৰু সেই ভুলখিনিৰ কাৰেকশ্যনছ কি হয় ইয়াতে আমি চাবৰ কাৰণে ট্ৰাই কৰিম। চ' প্ৰথম আমাৰ ভুলটো দিছে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ফালৰ পৰা। প্ৰথম যিটো টপিকত আমি ডিছকাছ কৰিম এইটো হৈছে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট। কেনেকুৱা হয় মই এটা কথা কৈ আছো, চাব। দুটা সেন্টেন্স এটা চাও যে এটা সেন্টেন্স যেনিবা মই লিখি দিছো, ৰঘু এণ্ড কি আছে মধু আৰ কামিং, হয়নে? ঠিক আছে, এটা সেন্টেন্স পালো। সেকেন্ড সেন্টেন্সটো মই সেম দুটা সাবজেক্টক বেলেগ ধৰণে ইয়াতে লিখিম, চাব। ৰঘু as well as Madhu is coming. ডিফাৰেন্সিয়েশ্যন দেখিলে নে কেনেকে ডিফাৰেন্সিয়েট হল? দুইটা সেন্টেন্স যদি আপোনালোকে মন কৰে, সেম দুটা সাবজেক্ট আছে, হয় নহয়? ৰঘু এণ্ড মধু আৰ টু সাবজেক্টস। ইয়াৰ সেকেন্ড বাক্যটো কি হৈছে, ৰঘু আৰু মধু দুটা সাবজেক্টস আছে, বাট কেনেকে লগ হৈছে? প্ৰথমটোত এটা কনজাংচনে লগ কৰিছে, সেকেন্ডটোত কিহে লগ কৰিছে? এজ ৱেল এজ লগ কৰি আছে। আৰু কিহে লগ কৰিব পাৰে? এলং উইথে লগ কৰিব পাৰে, হয় নহয়? তাৰপিছত এনেকুৱা আৰু কিবা কিবি আছে যিখিনিয়ে কি কৰিব পাৰে, এজ এ কনজাংচন দুটা সাবজেক্টক লগ কৰিব পাৰে। ঠিক আছে, দুটা সাবজেক্টক লগ কৰিব পাৰে। চ' ইয়াতে যদি আমি ভালকে মন দি চাওঁ, সাবজেক্ট দুটা, হয় নে নহয়? ৰঘু এণ্ড মধু দুটাই সাবজেক্ট, কিহে লগ কৰি আছে? এণ্ডটোৱে লগ কৰি আছে। ইয়াতেও সেম দুটা সাবজেক্ট, কিহে লগ কৰি আছে? এজ ৱেল এজ। বাট তাৰ পিছত আচল কথাটো আহে। আচল কথাটো কি? আচল কথা হৈছে এই বি ভাৰ্ব। ভাৰ্বটো দেখিছেনে? ভাৰ্বটো ইয়াতে আৰ বহিছে, ইয়াতে ইজ বহিছে। এতিয়া মই যদি আপোনালোকক কওঁ দুইটা সেন্টেন্সে কাৰেক্ট, দুইটা সেন্টেন্সে কাৰেক্ট, হয় নে নহয়? হয়, কিহৰ কাৰণে? কাৰণ সাবজেক্ট দুটা লগ কেনেকে হৈছে সেইটোৰ ওপৰত মেটাৰ কৰে। সাবজেক্টৰ লগত কোনটো ভাৰ্বে এগ্ৰি কৰিব সেই বস্তুটো কিহৰ ওপৰত মেটাৰ কৰে, যে সাবজেক্ট দুটা লগ কেনেকে হৈছে। যেতিয়া দুটা সিঙ্গুলাৰ সাবজেক্টক এণ্ডে লগ কৰি দিয়ে, এণ্ডে যেতিয়া দুটা সিঙ্গুলাৰ সাবজেক্টক লগ কৰে, তেতিয়া দুটা সাবজেক্ট মিলি পেলাই কি হৈ যায়? প্লুৰেল হৈ যায়। আকৌ দুটা সিঙ্গুলাৰ সাবজেক্ট, তাৰে মাজত যদি কি বহিছে? এজ ৱেল এজ মধু বহিছে, সৰি এজ ৱেল এজ বহিছে, এলং উইথ বহিছে। এতিয়া কি হব? তেতিয়া সদায় মনত ৰাখিব, যিটো ভাৰ্ব আছে ভাৰ্বটোৱে সদায় প্ৰথম সাবজেক্টটোৰ লগত এগ্ৰি কৰিব। এতিয়া প্ৰথম সাবজেক্টটো যদি প্লুৰেল বহুৱাই দিয়া হল হেঁতেন ইয়াতে, ঠিক আছে, প্ৰথম সাবজেক্টটো যদি প্লুৰেল বহুৱাই দিয়া হল হেঁতেন, তেতিয়াহ'লে যিটো ভাৰ্ব আছে that would have been a plural verb. প্ৰথম সাবজেক্টটো সিঙ্গুলাৰ বহি আছে, চ' ইয়াৰে পিছত যদি মধু নবহি বেলেগো বহিলেহেঁতেন, ঠিক আছে, ৰঘু এজ ৱেল এজ হিজ কাজিনছ এনেকেও যদি বহিলহেঁতেন, কাজিনছটো কি হৈ যাব? প্লুৰেল হৈ যাব। তাৰ পিছতো কিন্তু ইয়াতে ইজ বহিলহেঁতেন, কাৰণ এজ ৱেল এজ তাৰপিছত আপোনাৰ কি থাকে? এলং উইথ। এইবিলাকে যেতিয়া দুটা সাবজেক্টক কানেক্ট কৰে, সদায় প্ৰথম সাবজেক্টটোক বেছি গুৰুত্ব দিয়া হয়। তেনেকে এইডাৰ অৰ নেইডাৰ নৰ এইবিলাক আমি পাই আছো নহয়। তাৰে ৰুলছখিনিও অকণমান বেলেগ, মই পিছৰ ক্লাছবিলাকত সেইখিনি বস্তু ডিছকাছ কৰিম। চ' এতিয়াৰ কাৰণে এই বস্তুটো চাই লওক যে এণ্ডেও দুটা সাবজেক্ট কানেক্ট কৰি আছে, এজ ৱেল এজেও দুটা কানেক্ট কৰি আছে, বাট ডিফাৰেন্সটো ক'ত আছে, ৰাইট? চ' এইবোৰ বস্তু সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ওপৰত আহে। চ' আজি আমি যিকেইটা ডিছকাছ ইয়াতে যিকেইটা এক্সাম্পল ইয়াতে আমি চাম সেইকেইটা অকণমান বেলেগ। চ' হি গো টু স্কুল এভৰি ডে দিয়া আছে, গো হ'বনে? নহয়। কি হ'ব? হি গোজ টু স্কুল হ'ব, কাৰণ হিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, হয় নহয়? চ' ইয়াতে কোনটো কাৰেক্ট হৈছে? এইটো কাৰেক্ট হৈছে। ঠিক তেনেকে ডে প্লেইজ ফুটবল আছে, এইটো হ'ব নেকি? নহয়, কাৰণ ডে টু থাৰ্ড পাৰ্চন কি হয়? প্লুৰেল নাম্বাৰ। চ' ইয়াতে ভুল হৈ আছে, হয় নহয়?
So they play football on Sunday হ'ব লাগিব। My brother like mangoes দিছে। My brother টোতো third person singular number. So my brother likes mangoes হ'ব লাগে। হয় নহয়? So এনেকুৱাবোৰ হৈছে সৰু সৰু ভুল। একদম বেচিক লেভেলৰ ভুলখিনি আজি আমি দেখুৱাইছো। ইয়াৰে পিছত আমি যিখিনি ভুল আনিম সেইখিনি মাৰ্ক ভুল আৰু একদম ধৰিব নোৱাৰা ধৰণৰ ভুল তাৰমানে। আমি বাক্যটো পঢ়ি উঠিও গম নাপাম যে ইয়াতে ভুল ক'ত আছে। চকুৰ সন্মুখতে এনেকুৱা ভুল কিছুমান আমি বিচাৰি উলিয়াম আৰু সেই ভুলখিনি কাৰেক্ট কৰিম। এতিয়া এইটো এটা যেনেকুৱা ঠিক তেনেকে either or neither nor এইবোৰ কি বুলি কয়? এইবোৰ কয় correlative conjunction। correlative conjunction এইকাৰণে কাৰণ দুটা বস্তু সমানে তেওঁলোকে কি কৰি থাকে? দুটা তেওঁলোকৰ পাৰ্ট আছে যে neither টো এটা পাৰ্ট nor টো এটা পাৰ্ট either টো এটা পাৰ্ট or টো এটা পাৰ্ট ৰাইট সো তেনেকুৱাবোৰ থাকে সো ইয়াৰে কাৰণে ৰুলটো হ'ল the verb must agree with the subject in number and person কোন পাৰ্সন আৰু কোন নাম্বাৰ হেতুৰ হৈতে ভাৰ্বটো সদায় এগ্ৰি কৰিব লাগিব সিঙ্গুলাৰ সাবজেক্ট হলে সিঙ্গুলাৰ ভাৰ্ব প্লুৰাল সাবজেক্ট হলে প্লুৰাল ভাৰ্ব হয় নহয় এটো বস্তু আমি বুজি পালো প্ৰথম ৰুলটো আমি বুজি পালো প্ৰথম ৰুলটোত আমাৰ অকল এটা নহয় কেইবাটাও কথা আমি কলো ইয়াৰে লগত খালি টপিকটো এটো যে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ক্ষেত্ৰত কি হয় এনেকুৱা হয় যে সদায় সাবজেক্টৰ হিচাপত ভাৰ্বটো এগ্ৰি কৰিব লাগিব ঠিক আছে সাবজেক্টটো আমি খলনি কৰিব নোৱাৰো আমি ভাৰ্বটো কেনেকৈ বহুৱাব লাগিব যাতে সেই সাবজেক্টৰ হৈতে যায় তাৰ পিছত নেক্সট প্ৰবলেমটো আহিল ৰং টেন্স ইউজেস এতিয়া ৰং টেন্স ইউজেস বুলি কোতে এটা ইম্পৰ্টেন্ট বস্তু ইয়াতে মই আকৌ আপোনালোকক ক'ব লাগিব যে প্ৰথম কথা হ'ল আমি ইয়াতে টেন্স কি কৰে ইউজটো কৰিমে কিছুমান বস্তু আছে দুটা সেন্টেন্স মই ইয়াতে আপোনালোকক লিখি দিছো টেন্সটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় আকৌ দুটা উদাহৰণ ইয়াতে মই দিছো চাব যে দুটা সেন্টেন্স মই দিম একেটা সেন্টেন্সকে দুবাৰ দিম অলপ বেলেগ বেলেগ ধৰণে when we reach the station the train was leaving শুদ্ধ নে বাক্যটো এইটো বাক্য শুদ্ধ ৰাইট সেকেন্ড সেন্টেন্সটো চাব সেম বস্তু দুটাকে মই আকৌ অকমান বেলেগকে কি কৰিম ৰিপ্ৰেজেন্ট কৰিম সো ইয়াতে কি হৈ আছে চাওক সো এই বস্তুটো যদি মই এতিয়া হাইলাইট কৰো এই বস্তুটো যদি হাইলাইট কৰো কি হৈ আছে we reached the station the train was leaving কি টেন্সত লেখা আছে was leaving মানে past continuous tense again চাওক ইয়াতে the train had left তাৰ মানে কি টেন্সত লেখা হৈছে past perfect tenseত লেখা হৈছে গতিকে চাব সদায় কোনটো বস্তু গুৰুত্ব দিব মাজত যেটো বহি আছে হেতু গুৰুত্ব দিব যে when we reach the station কাৰণ when টোৱে কি বুজাইছে when টোৱে একে সময়তে হোৱা বুজাইছে before টোৱে কি বুজাইছে before টোৱে আগতে হোৱা বুজাইছে তাৰ মানে আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন যদি এৰে তেতিয়াহলে আগত হোৱাটো ডেফিনেটলি আমি কি কৰিম past perfect tenseত লিখিম ঠিক তেনেকে যদি ইয়াতে when দিয়া থাকে আৰু ইফালৰটো দিয়া থাকে তেতিয়া কিন্তু আপোনালোকে was living লিখিব লাগিব কিহৰ কাৰণে when মানে সেই সময়ত not before আগত নহয় সেইটো সময়তে যেটো হৈ আছিল এক্স্যাক্টলি সেই বস্তুটো বুজাইছে গতিকে চাব যেতিয়া মনত ৰাখিলে হ'ল এটো ৰুল হিচাপে ঠিক আছে যেতিয়া বিফোৰৰ হলনি when থাকে তেতিয়া past perfect tense ইউজ নহয় বাস ইমানখিনি মনত ৰাখিলে হ'ল এটো এটা সিম্পল নিয়ম এতিয়া আমি ইফালে চাম I am seeing that movie yesterday I am seeing হ'ব জানো নহয় কি হ'ব I saw হ'ব লাগিব মুভিৰ ক্ষেত্ৰত বা টেলিভিছনৰ ক্ষেত্ৰত ইউজুৱেলি কি হয় I watched হয় ইয়াতে আমি I saw লিখিলো যেনিবা একো প্ৰবলেম নাই she has gone to school yesterday দিয়া আছে has gone to কি has gone to হৈছে present perfect so এইবিলাক নহব কি হ'ব লাগিব she went লিখিব লাগিব I am living here since 2015 যদি 2015 ৰ পৰা এতিয়ালৈকে আমি বাস কৰি আছো তেতিয়াহলে I am living নহয় I have been living হ'ব হয় নহয় গতিকে টেন্সৰ ক্ষেত্ৰতো এটো গুৰুত্ব দিবলগীয়া আছে সো টেন্সৰ ইউজেছৰ ক্ষেত্ৰত এটো এটা মন কৰিবলগীয়া কথা যে এই দুটা সেন্টেন্স যেটা মই ইয়াতে হাইলাইট কৰি দিলো আপোনালোকক সো এই দুটা সেন্টেন্স আপোনালোকে যাতে মনত ৰাখে এই দুটা সেন্টেন্স মনত ৰাখিলে বহুত কিনি বস্তু কি হ'ব বহুত সময়ত আমি ভুল কৰাৰ পৰা হাত সাৰিব পাৰিম তো হেতু ৰুল নম্বৰ 1 always match tense with the time of the action কোনটো টাইমত একশনটো হৈছে সেই সময়ত হৈছে তাতকে আগত হৈছে আজি হৈছে কালি হৈছে যেটো টাইমত হৈছে আমি হেতু টেন্স মেচ কৰিব লাগিব সো past actions হলে past tense হ'ব ongoing actions হলে continuous or perfect tense হ'ব হয় নহয় সো তেনেকুৱা ধৰণৰ কথা সো this one is the second rule where যত আমি ভুল কৰো নেক্সট আহিছে কি misplaced apostrophes এটো এটা বিৰাট ডাঙৰ কথা misplaced apostrophe টোৱে কি কৰে জানেনে misplaced apostrophe কি কৰে মই এটা কথা কৈ দিছো আপোনালোকক যে
এপস্ট্ৰফে কি কৰে শৰ্টকাট দিয়ে কেনেকে let us look at such shortcuts আমি যদি শর্টকাট দুটামান চাও তেতিয়াহ'লে কেনেকুৱা শর্টকাট আমি পাম ঠিক আছে যেনিবা আমি ধৰি ললো যেনে do not ইয়াৰ পৰা গৈ কি হৈ গল ইয়াৰ পৰা গৈ don't হৈ গল ঠিক আছে cannot ইয়াৰ পৰা গৈ কি হৈ গল can't হৈ গল হয় নহয় সো এনেকেই কি হয় আৰু কিছুমান আমি শর্টকাট পাব পাৰো you are এতিয়া আমি কি পাম এতিয়া আমি পাম your এনেকে হয় না নহয় আৰু কি পাব পাৰো I am ইয়াৰ পৰা আমি পাব পাৰো I am হয় না নহয় আৰু আছে I will আছে ইয়াৰ পৰা কি হ'ব পাৰে এনেকে হ'ব পাৰে সো এপস্ট্ৰফিটোৱে কি কৰি আছে আলটিমেটলি শৰ্টকাট ক্ৰিয়েট কৰি আছে হয় নহয় সো যদি আমি কি কৰি দিও ইয়াতে it's a beautiful day দিয়া আছে it's a beautiful day আছে এই প্ৰথম s টোৱে কি দিব প্ৰথম s টো এটা বেলেগ মিনিং বুজাব মই আপোনালোকক কৈ আছো কোনটো মিনিং চাব মিনিংটো চাব কোনটো হৈছে যে দুটা ইটস আমি ইয়াতে দেখা পাইছো মই এগেইন আকৌ এটা বস্তু ইয়াতে লিখি দিব বিচাৰিছো প্ৰথম ইটসটো হলে কি হ'ব প্ৰথম ইটসটোৱে কি বুজায় ইয়াৰ it shows belongings ঠিক আছে it only shows belonging তাৰপিছত কি আছে তাৰপিছত আছে এইটো it's এইটোৱে কি কৰে এইটোৰ অৰ্থটো হৈছে it is এইটোৱে কি দেখুৱায় shows short form এইটো বস্তু মনত ৰাখিব সদায় এইটো বস্তু সদায় মনত ৰাখিলে হল বেলেগ একো প্ৰবলেম নাই প্ৰথম যেটো it's দিয়া আছে that is a belonging it's মানে ইয়াৰ ঠিক আছে আৰু সেকেন্ড যেটো it's দিয়া আছে apostrophe সহিতে এটোৱে কি বুজায় it is it's a beautiful day নহয় it's a beautiful day কিহৰ কাৰণে the second one is correct because ইয়াতে short form টো দিয়া আছে কোনটো it is অৰ পৰা dog hurt its tail দিয়া আছে so it's নহয় ইয়াতে কি হ'ব লাগিব its tail হ'ব লাগিব কিহৰ কাৰণে its tail বুলি যদি দিও আমি ওপৰটো যদি দিও the dog hurt its tail হৈ যাব ঠিক আছে গতিকে its বুলি কলেহে ইয়াৰ বুজাব তাৰমানে কুকুৰটোৱে নিজৰ নেজডালত দুখ পালে তাৰমানে ঠিক আছে the teachers are strict এনেকে যদি দিও the teachers তেতিয়া কি বুজাব শিক্ষকসকলৰ বুজাব ঠিক আছে শিক্ষকসকলৰ বুজাব ইয়াতে এপস্ট্ৰফিটোৱে আকৌ ইয়াতে যদি সিধা দিয়া গৈছে তেতিয়া কি বুজাব ইয়াতে যদি সিধা টিচাৰ্স বুলি দিয়া গৈছে তেতিয়া হলে প্লুৰেল ফৰ্ম বুজাব ঠিক আছে এটো আৰু এটা বস্তু নোট কৰিবলগীয়া বস্তু ইয়াতে আমি পালো কি যেনে ইয়াতে মই উদাহৰণ লিখি দিছো জাস্ট এটা সৰু এক্সাম্পল হয় এই এক্সাম্পলটো মনত ৰাখিলে কি হ'ব পিছলৈকে আৰু প্ৰবলেম নহয় যেনিবা ইয়াতে লিখি দিছো the teacher তলতো আমাৰ লিখা আছে the teacher এতিয়া দুইটাতে আমি কি কৰিম s add কৰিম the teacher এটা কি কৰিছো ইয়াতে apostrophe s ইউজ কৰিছো ইয়াতে সিঙ্গেল s এটা ইউজ কৰিছো এতিয়া দুইটাৰে ডিফাৰেন্সটো কি জানে দুইটাতে ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো হল যে ওপৰত যেটো আমি লিখিছো এটো হৈছে belonging তাৰমানে টিচাৰ জনৰ বুজাইছে তলত যেটো লিখিছো এটো হৈছে প্লুৰেল ফৰ্ম ডিফাৰেন্সটো দেখিলে নে এটা এপস্ট্ৰফি যদি ভুলকে ব্যৱহাৰ কৰো আমি কি হৈ যাব পাৰে কেনা লাগি যাব পাৰে গতিকে এইখিনি বস্তু চালে হল এপস্ট্ৰফিটো যদি জাগাত দিও তেতিয়া শুদ্ধ হ'ব নহলে ভুল হ'ব ঠিক আছে সো ওপৰৰ পৰা যেনেকে আহি আছে এই গুটেকিটা এক্সাম্পল তিনটা এক্সাম্পল ইয়াতে দিয়া আছে সো ৰুলটো মনত ৰাখিব ইটস মানে হৈছে ইট ইজ বা ইট হেজ হিচাপেও আমি ইউজ কৰিব পাৰো ঠিক আছে আমি বাক্যটো এনেকেও লিখিব পাৰো এই ৰুলটো অনুসৰি আমি এনেকে বাক্য এটা লিখিব পাৰো যে কি লিখিব পাৰো it's been raining for a while now এনেকে লিখিব পাৰো that means কি it is been raining নহয় it has been raining কাৰণ it's টোৱে কি কৰে it is and it has দুইটা বুজাই then it's টোৱে কি কৰিছে possessive form of it আমি belonging বুজাইছো তাৰমানে it টো এটা subject sorry
ইটটো এটা কি হয় প্ৰনাউন হয় ইয়াক কিহৰ সলনি আমি ইউজ কৰিছো মেইন যিটো সাবজেক্ট মেইন সাবজেক্টৰ সলনি ইয়াক প্ৰনাউন ইউজ কৰিছো আৰু ইয়াৰ মানে মেইন সাবজেক্টৰ যিটো বস্তু সেইটো আমি ইটস বুলি যদি ইয়াতে কওঁ উইদাউট দি এপস্ট্ৰফি তেতিয়াহ'লে তাৰ বিলংগিং বা তাৰ পজিটিভনেছটো বুজাব ঠিক আছে ডোন্ট ইউজ এপস্ট্ৰফি ফৰ প্লুৰেলছ প্লুৰেলছ কেতিয়াও প্লুৰেল ফৰ্ম বা বহুবচন যেতিয়া এক্সপ্ৰেছ কৰা যায় তেনেকুৱা জেগাত কেতিয়াও এপস্ট্ৰফি ইউজ নকৰিব কাৰণ এটা সাবজেক্টৰ লগত আমি যদি প্ৰনাউনৰ লগত ইটস ইউজ কৰিছো দ্যাটস ওকে বাট যদি আমি নাউনৰ লগত কি কৰি দিছো টিচাৰটো কি হয় নাউন হয় ইয়াৰে লগত যদি এপস্ট্ৰফি ইউজ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এপস্ট্ৰফি ইউজ কৰি দিলে এইটো বিলংগিং বুজাব বুজি পাইছে তেনেকুৱা ধৰণৰ কথা সো এপস্ট্ৰফিটো ক'ত আমি ইউজ কৰিম ক'ত নকৰিম তাৰে বিষয়ে কিছু আমি ইয়াতে পালো লেটস মুভ অন টু দা নেক্সট ৰুলটো ফালে যাম নেক্সট কি দিয়া আছে কনফিউজিং ইয়ৰ এণ্ড ইউআৰ এগেইন এপস্ট্ৰফি এটা কাম কৰি আছে ঠিক আছে সো আমি কি কৰিব পাৰো ইয়াতে ইয়ৰ বুলি যদি দিছো তেতিয়াহ'লে কি something নিদিলো যেনিবা belongs to you দিলো ঠিক আছে belongs to you your মানে হৈছে belongs to you আৰু এই যেটো শর্টকাট your দিয়া আছে এটো কি এটো মানে you are ঠিক আছে your মানে belongs to you আৰু your মানে হৈছে you are এটো এটা শর্ট ফর্ম গতিকে এটো এটা সৰু বস্তু your very kind লিখিলে ভুল হ'ব কি লিখিব লাগিব your very kind কওঁতে একে নিচিনা শুনি I like your dress so you are যদি dress লিখো এটো ভুল হ'ব কি লিখিব লাগিব I like your dress right so second one will be the right sentence so ইয়াৰ কাৰণে ৰুলটো চাব your shows possession your book your car আৰু your টোৱে কি বুজাই you are বুজাই short form কেইটা একেটাই বেছি একো ভাবিবলগীয়া চিন্তিবলগীয়া একো নাই আৰামছে এইটো বস্তু কি হৈ আছে ক্লিয়াৰ হৈ আছে সো গমে পাব আৰু ইয়াতে কি নাই কোনো শর্টকাট নাই এপস্ট্ৰফি এটা আছে মানে ইয়াতে মাজত কিবা ৰৈ গৈছে আৰু বুজি পাইছে এইটো আমি লিখা নাই ইয়াতে শর্টকে লিখিছো যেনেকে ডোন্ট ডু নটটো আমি ডোন্ট লিখো ক্যান নটটো আমি কান্ট লিখো হয় নে নহয় ঠিক তেনেকে ইউ আৰটো আমি ইয়াতে ইউৰ বুলি লিখিছো এইটোৱে বস্তু নেক্সট কি আছে ৰান অন সেন্টেন্সেস কেনেকুৱা ৰান অন সেন্টেন্সেস কেনেকুৱা হয় সেন্টেন্স কেইটা চাব একবাৰ ভালকে প্ৰথম উদাহৰণটো কি দিছে আই woke up late I missed the bus শুদ্ধ নে শুদ্ধ নহয় কাৰণ ইয়াতে কি কৰিছে একেটা সাবজেক্ট মাজত একো কমা নোহোৱাকে কনজাংশন নোহোৱাকে আকৌ ইউজ কৰিছে I woke up late I missed the bus শুদ্ধ হ'ব নেকি নহয় মই দেৰিকে উঠিলো মই বাছখন মিছ কৰিলো এটা বাক্য শুদ্ধ নে শুদ্ধ কি হ'ব লাগে I woke up late so I missed the bus দুটা ক্লজেছ আছে and there is a comma in between I woke up late মই দেৰিকে সাৰ পালো গতিকে মই বাছখন মিছ কৰিলো she loves dancing she practices every day শুদ্ধ হ'ব জানো নহয় ইয়াতে আমাক কি লাগিব either এটা কনজাংশন লাগিব নহলে এটা কমাটো লাগিব so she loves dancing and she practices every day হৈ গল so কি লাগে ইয়াতে কানেক্ট কৰোতে একে নিচিনা বস্তু এটা কানেক্ট কৰোতে কেতিয়াও এটা সেন্টেন্সত দুবাৰ এটা সাবজেক্ট আমি উইদাউট কমা উইদাউট কনজাংশন আমি ইউজ কৰিব নোৱাৰো ভুল হ'ব ঠিক আছে সো আমি যদি ভাবিছো এটা সেন্টেন্স কমপ্লিট হৈ আছে নাই হোৱা এটো এটা সেন্টেন্সৰ ক্লজ হয় it was raining so we stayed at home ঠিক আছে কি টাইপ অফ what টাইপ অফ সেন্টেন্স কনজাংশন এটা আছে হয় মাজত এটো বস্তু জানি থৈ দিয়ক এটো এটা compound sentence কিহৰ কাৰণে দুইটা independent clause it was raining it can be another sentence and we stayed home it can be another sentence দুইটা এটা কি হ'ব পাৰে sentence হ'ব পাৰে so এটো কি type of sentence এটো হ'ল compound sentence দুটা independent clause লগ হৈ পেলে গঠন কৰিছে complex sentence হলে অকমান বেলেগ হৈ যাব কিন্তু ঠিক আছে complex sentence হলে অকনমান বেলেগ হৈ যাব এতিয়া সেই বস্তুটোকে কৈছে যে compound sentence এটা বিল্ড কৰোতে এটোত আমি কি কৰা নাই ৰান অন সেন্টেন্স বুলি একাৰণে কৈছে কাৰণ একেৰাহে কৈ গৈছো এটাৰ লগত আনটো লিংক হৈ আছে এটাৰ লগত আনটো যেতিয়া লিংক হৈ আছে আমি মাজত কিবা এটা লিংকিং ৱৰ্ড দিব লাগিব বি ইট কনজাংশন বি ইট সামথিং এলস হয় নহয় এটা যদি লিংকিং ৱৰ্ড যদি নিদিও তেতিয়াহলে কথাটো বেয়া হ'ব সো সেপাৰেট ইন্ডিপেন্ডেন্ট ক্লজেছ উইথ আ কমা প্লাস কনজাংশন অর সেমিকলন আমি কি দিব লাগিব প্ৰথম এটা কমা দিব লাগিব তাৰ পিছত কনজাংশন নতুবা সেমিকলন এটা দিব লাগিব কাৰণ এটাৰ কাৰণে আনটো হৈছে বা এটাৰ লগত আনটো এটাৰ কি consequences হয় but independently they can be formed the sentence they can be put there as a sentence গতিকে যিহেতু ইন্ডিপেন্ডেন্ট ক্লজ হয় সেন্টেন্স হিচাপে অৰ্থ বুজাবই পাৰে তাৰ পিছতো যদি আমি লগ কৰি দিছো মাজত কমা নিদিও তেতিয়াহলে সেন্টেন্স দুটা সেন্টেন্স মিলি এটাও নহব তেনেকুৱা হৈ যাব
So মাজত in between আমি কি কৰিব লাগিব, we have to put a comma or a semicolon accompanied by a conjunction. মনত ৰাখিব এই কথাটো। conjunction টো কি conjunction লাগিব? coordinating conjunction লাগিব, subordinating conjunction হ'ব নোৱাৰে। তাৰ পিছত আহিব কি? incorrect prepositions. prepositions ৰ ক্ষেত্ৰত আমি বহুত ভুল কৰো। prepositions কিছুমান fixed preposition কিছুমান আছে, হয় নহয়? যেনে fixed preposition কিছুমান আছে, এনেকুৱা মই ইয়াতে লিখি দিছো যেনিবা, afraid, interested, addicted, হয় নহয়? accused, এনেকুৱা কিছুমান আছে। afraid থাকিলে কি হ'ব? of হ'ব। interested থাকিলে কি হ'ব? in হ'ব। addicted থাকিলে কি হ'ব? to হ'ব। accused থাকিলে কি হ'ব? of হ'ব। তাৰপিছত কি হ'ব? refrain, refrain থাকিলে কি হ'ব? refrain হলে from হ'ব। তাৰপিছত prevent, prevent হলেও কি হ'ব? prevent হলেও from হ'ব। so এনেকুৱা কিছুমান fixed prepositions আছে। fixed prepositionৰ কাৰণে আপোনালোকে legal metrology কোৰ্সত মই prepositioner ক্লাছ এক্সট্ৰাকে কৰা নাই, কিন্তু ADRE আৰু JEE কাৰণে আমাৰ ইউটিউবত মই 120টা fixed preposition পঢ়ুৱাই থৈ দিছো অলৰেডি। 120টা, এটা দুটা নহয়। তিনটা ক্লাছত ভাগ কৰি দিয়া আছে 40টাকে, নে বেছিহে পঢ়ুৱাইছো, I don't know, বেছিহে পঢ়ুৱাইছো চাগে। so যদি fixed preposition খিনি চাই লয় তেতিয়া কোনো প্ৰবলেমে নাই, হয় নহয়? so married থাকিলে কি হয়? to হয়, with নহয়। ঠিক তেনেকে interested থাকিলে in হয়, on নহয়। good in dancing আছে, এইটো নহব। এটা বিষয়ত ভাল হলে কি add দিয়া যাব। ঠিক তেনেকে good at mathematics, হয় নহয়? so some verbs or adjectives take fixed prepositions. কিছুমানে fixed preposition লয়, যেনে good at, interested in, afraid of, depend on, believe in, এইবিলাক। এইখিনি মনত ৰাখিলে হ'ল। fixed prepositionৰ কাৰণে কি নাই? বেলেগ একো rule নাই। কোনো ধৰণৰ rule নাই fixed prepositionৰ কাৰণে। you have to কি? remember all of them. গোটেইখিনি মনত ৰাখিব লাগিব। বেলেগ কোনো shortcut নাই, কোনো rule নাই। কথাখিনি এইখিনিয়ে। so 6 নম্বৰ ৰুলটো আমাৰ হৈ গ'ল। 6 নম্বৰ য'ত আমি ভুল কৰো সেইটো কথা কলো fixed prepositionৰ ক্ষেত্ৰত। নেক্সট আমি ক'ত ভুল কৰো? confusion between less and fewer. less and fewer কি হয়? less আৰু fewer কি হয়? less আৰু fewer আমি ক'ত ইউজ কৰো? so less মানেও কম আৰু fewer মানেও কম, ঠিক আছে? similarities হ'ল যে less মানেও কম, fewer মানেও কম। এইটো হ'ল similarity। less and fewer দুয়ো কি হয়? দুয়ো comparative। comparative form। দুয়োৱে কি বুজায়? কম বুজায়। হল similarity বিচাৰি পালো। এতিয়া আমাক কি লাগে? এতিয়া আমাক লাগে difference। difference টো লাগিব নহয় আমাক এতিয়া। difference ক'ত আছে? difference আমি ইফালে লিখিম বৰ্ডখনত, গোটেই বৰ্ডখন ভৰ্তি কৰি দিম। চাওক, difference হ'ল less সদায় uncountable নাউনৰ বাবে ব্যৱহাৰ হয়, আৰু fewer টো ক'ত ব্যৱহাৰ হ'ব? সদায় countable নাউনৰ কাৰণে ব্যৱহাৰ হ'ব। ঠিক আছে, similarity আৰু difference আমি গম পাই গলো।
গতিকে ক'ত লেছ বহিব ক'ত ফিউৱাৰ বহিব এতিয়া আমি জানো দেয়াৰ আৰ লেছ ষ্টুডেণ্টছ কৈছে ষ্টুডেণ্টছ কি কাউণ্টেবল নে আনকাউণ্টেবল ষ্টুডেণ্টছ আৰ কাউণ্টেবল ষ্টুডেণ্টছ আৰ কাউণ্টেবল ইয়াতে আমি কি কৰিম ফিউৱাৰ বহুৱাম হয়নে গতিকে দেয়াৰ আৰ ফিউৱাৰ ষ্টুডেণ্টছ ইন দ্য ক্লাছ টুডে আজি ক্লাছত কি আছে ষ্টুডেণ্টছ কম আছে বেলেগ এদিনতকৈ কম আছে চ' আল্টিমেটলি কি হৈ গ'ল কম্পেৰেটিভ হৈ গ'ল আই হেভ ফিউৱাৰ ৱাটাৰ দেন ইউ ৱাটাৰটো কি হয় ৱাটাৰটো এটা আনকাউণ্টেবল নাউন চ' লেছ আৰু ফিউৱাৰৰ আমি ডিফাৰেন্সটো গম পালো আনকাউণ্টেবল হি আৰ্নছ ফিউৱাৰ মানি দেন মি হ'ব নেকি নহয় হি আৰ্নছ লেছ মানি দেন মি কাৰণ পইচাৰ ক্ষেত্ৰত আমি নোটটো কি কৰিব পাৰো গণিব পাৰো ৰুপিজটো গণিব পাৰো বাট মানি বুলি যদি কোৱা যায় দ্যাটছ এন আনকাউণ্টেবল নাউন ঠিক আছে গতিকে ফিউৱাৰটো কি হয় কাউণ্টেবল নাউনছত বহে যেনে বুক ষ্টুডেণ্টছ কাৰ্ছ এইবিলাক লেছটো ক'ত বহে আনকাউণ্টেবল নাউনত বহে ৱাটাৰ চুগাৰ টাইম এইবিলাক চিমিলাৰিটিটো এইটোৱে যে মনত ৰাখিবলগীয়া কথা যে দুইটা কি হয় কম্পেৰেটিভ ডিগ্ৰী দুইটা কম্পেৰেটিভ ফৰ্ম হয় লেছ মানেও অলপ কম কিবা এটাতকৈ ফিউৱাৰ মানেও কিবা এটাতকৈ অলপ কম কিন্তু এটা কাউণ্টেবলত ব্যৱহাৰ হয় এটা আনকাউণ্টেবলত ব্যৱহাৰ হয় ইমানখিনি নম্বৰ ৰুলটো আছিল ইমানেই নেক্সট আমি ইয়াৰে পিছৰ ৰুলৰ ফালে যাম কিন্তু তাৰে আগতে আপোনালোক আটাইকে জনাব বিচাৰিছো যে APSCয়ে অসম পাব্লিক চাৰ্ভিচ কমিশ্যনে কি কৰিছে অলৰেডি গ্ৰেড 4 পোষ্ট কিছু ৰিলিজ কৰি দিছে আৰু আপোনালোকে যদিহে আৰ্লি ডেইজত আপোনালোকৰ পঢ়া শুনা কিছু সমাপ্ত কৰিছিল তাৰপিছত আপোনালোকে কি এক্সাম দিম এতিয়ালৈকে ভাবি পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ কাৰণ এইটো এক্সামত কি আছে মেৰিটৰ এটা যিটো কোৱালিফিকেশ্যনৰ এটা লিমিট দিয়া আছে যে হায়াৰ ছেকেণ্ডেৰীতকৈ বেছি পঢ়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পাছতকৈ যদি বেছি পঢ়া কোনোবা আছে সেইসকলে এইটো এক্সামৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব চ' আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 হ'ব লাগিব আৰু ইয়াতে মষ্টলি ক্লাছ 6ৰ পৰা 8লৈ যি পঢ়ায় সেইখিনি বস্তুৱে আহে গতিকে বহুত ইজি হয় আপোনালোকে যদিহে বিচাৰি আছে যে এনেকুৱা কোৰ্চ এটা আমাক যিখিনি অকমান পুশ কৰিব যিখিনি অকমান হেল্প দিব এই কোৰ্সটো আপোনাৰ কাৰণে ভেৰি ইউজফুল হ'বলৈ গৈ আছে উই হেভ প্ৰভাইডেড এ কম্প্ৰিহেনসিভ কোৰ্স ইয়াতে ফিচাৰ্স কি আছে চাব 90 দিনৰ কাৰণে প্ৰায় 3 মাহৰ কাৰণে কি আছে আমি লাইভ আৰু ৰেকৰ্ডেড ক্লাছ প্ৰভাইড কৰিম লাইভ ক্লাছখিনি আপোনালোকে আমাৰ ইউটিউব আৰু এপ সবতে চাব পাৰিব লগতে ৰেকৰ্ডেড খিনি আগতে ৰেকৰ্ড কৰি দিয়া হ'ব পিছত আপোনালোকে তাতে পাই যাব ইয়াতে থাকিব এৰিথমেটিক থাকিব জেনেৰেল নলেজ থাকিব জেনেৰেল নলেজ বুলি কওঁতে তাতে জিঅগ্ৰাফি তাৰপিছত সোশিয়েল সায়েন্স গোটেইবিলাক বস্তু ইনক্লুডেড হৈ থাকিব ৰিজনিং থাকিব সোশিয়েল সায়েন্স অলৰেডি বেলেগকেও দিয়া আছে এলিমেণ্টাৰী ইংলিছ অৰ্থাৎ ইংলিছৰ যিখিনি পৰ্চন আছে এইখিনি আপোনালোকৰ ক্লাছ 6ৰ পৰা 8লৈ দি দিয়া আছে একদম সিম্পল বস্তু হয় টেন্স ফৰ্মছ আছে ভাৰ্বছ আছে কিবা কিবি আছে মই পঢ়ুৱাবলৈ আৰম্ভ কৰিছো অলৰেডি ভেৰি সিম্পল কাৰণে এলিমেণ্টাৰী বুলি দিয়া আছে সুবিধাটো হ'ল যে আপোনালোকে অকল কোৰ্সখিনি নহয় ইয়াৰ লগতে কি পাব মক টেষ্ট পাব য'ত PDF আকাৰে মক টেষ্টখিনিৰ কি পাব আপোনালোকে আনসাৰটো পাব চ' মক টেষ্ট যদি পৰীক্ষাত যোৱাৰ আগতে দি থৈ পেলাই যায় পৰীক্ষা এটা দি যোৱাৰ নিচিনাই হ'ব হয় নে নহয় যিমানটা মক টেষ্ট এটেম্প কৰিব সিমানবাৰ এখন নতুন পেপাৰ দিয়াৰ নিচিনা হ'ব চ' সিমান আপোনালোকৰ এক্সপিৰিয়েন্স বাঢ়িল সিমানে ষ্টক বাঢ়িল ব্ৰেইনত হয় নহয় লগতে PYQs পাব আগৰ বছৰত অহা প্ৰশ্নবিলাক উত্তৰ সৈতে পাব প্ৰেক্টিছৰ কাৰণে নতুন কিছুমান কুৱেশ্যন দিয়া হ'ব নোটছ ইন PDF ফৰ্মেট আমি ক্লাছত যি পঢ়ুৱাও এইবিলাকৰ PDF আপোনালোকে পাব গতিকে যদিহে ইন্টাৰেষ্টেড হয় কাইণ্ডলি আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰে তাৰ কাৰণে আমাৰ ৱেবছাইট যিটো আছে www.ecohipat.com এইটো আপোনালোকে ভিজিট কৰিব পাৰে আদাৰৱাইজ আপোনালোকে আমাক ফোন যোগে যোগাযোগ কৰিব পাৰে ফোন নম্বৰ দুটাকে দিয়া হৈছে দ্য ফাৰ্ষ্ট ওৱান ইজ আৱাৰ লেণ্ডলাইন নম্বৰ মই কৈ দিছো 3613193570 আকৌ কৈছো 3613193570 লগতে আপোনালোকে আমাক WhatsApp যোগেও কন্টেক্ট কৰিব পাৰে যিটো আমাৰ মোবাইল নাম্বাৰটো সেইটো হৈছে 7002940127 আকৌ কৈ দিছো 7002940127 সো ঘোষণাটো আছিল ইমানে যদিহে বিচাৰে only at ₹1499 আমি এই প্ৰাইচটো দি আছো গতিকে আজিয়ে ল'ব পাৰে আৰু কিছুমান ডিসকাউন্ট অফাৰ চলি থাকে এতিয়া দিৱালীলৈকে আমাৰ ডিসকাউন্ট অফাৰ চলি থাকিব 10 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে এই ডিসকাউন্ট অফাৰ প্ৰায়বিলাক কোৰ্সতে আমাৰ প্ৰায়বিলাক নহয় প্ৰতিটো কোৰ্সতে আপ টু 20% ডিসকাউন্ট দি থকা হৈছে গতিকে আপোনালোকে এটো অতি শীঘ্ৰে ল'ব পাৰে 20% ডিসকাউন্ট মানে বহুত ডিসকাউন্ট বুজিছেন নাই বহুত ডিসকাউন্ট 1500 টকাৰ যদি 10% উলিয়াও কিমান 150 টকা যদি 20% উলিয়াও কিমান হ'ব 300 টকা গতিকে যদি 1500 টকাৰ কোৰ্সটো আপোনালোকে 1200 টকাত পাই আছে কি বেয়া এইকেইদিনতে লওক হেতু কাৰণে ঠিক আছে আমি নেক্সট মিনিংৰ ফালে আহিছো ডাবল নেগেটিভস মানে কি ডাবল নেগেটিভস মানে অসমীয়াত যেনেকে আমি কথা এটা ক'লে তাৰ মানে অসমীয়া উদাহৰণ এটা দিছো যে মই নজনা নহয় তাৰ মানে কি তাৰ মানে হৈছে মই জানো হয় নহয় মই জানো সো ইয়াতে কি বহি আছে ইয়াতে ডাবল নেগেটিভ হৈ আছে নজনা এটা নেগেটিভ নহয় এটা নেগেটিভ হয় না নহয় মই নজনা নহয় গতিকে মই জানো কিন্তু ডাবল নেগেটিভ হলে ইংলিশত কি হ'ব পাৰে ইংলিশত বাক্যটো ভুলো হ'ব পাৰে কেনেকে ভুল হ'ব পাৰে
let us look at it, মই চাব I don't need help, যদি মোক হেল্প নালাগে I don't need ৰ পিছত কি হ'ব লাগিছিল any help হ'ব লাগিছিল I don't need no help, তাৰমানে মোক সহায় নোহোৱাটো নালাগে, মোক সহায় নালাগে হয় নে নহয়, মোক সহায় নোহোৱা অৱস্থাটো নালাগে জানো, সেইটো হ'ব নোৱাৰে। so he didn't say, যদি সি কোৱাই নাই nothing টো ইয়াতে কৰিব পাৰো নে আমি নোৱাৰো, he didn't say কি হ'ব anything হ'ব, she can't hardly walk হ'ব জানো। so এটা কথা মনত ৰাখিব যে ইয়াতে পঢ়াখিনিৰ উপৰিও যিবোৰ শব্দ আছে এনেকুৱা যেনে কিছুমান নেগেটিভ ৱৰ্ডছ আছে, মই লিখিয়ে দিছো ইয়াতে, যেনে এই ৱৰ্ডবোৰ ইয়াতে কি দিয়া আছিলে হাৰ্ডলি দিয়া আছে, হাৰ্ডলি মানে কথমপিহে, কেতিয়াবাহে, বুজিছেনে, যেনে হাৰ্ডলি, আৰু কি দিব পাৰো আমি স্কাৰ্চলি, আৰু কি দিব পাৰো আমি দিব পাৰো seldom ইত্যাদি, এনেকুৱা আৰু বিচাৰিলে বহুত ওলাব, ঠিক আছে। এই ৱৰ্ডখিনি আমি মনত ৰাখিলে হ'ল, এইখিনিয়ে কি কৰিব পাৰে আমাক ডাবল নিগেটিভ ইউজ কৰাত বাধা দিব পাৰে, বা এইখিনি ৱৰ্ড আমি জানিলে আমি ডাবল নিগেটিভ ইউজ নকৰাকে থাকিব পাৰিম। so she can hardly walk হ'ব, যদি খোজকাঢ়িব পাৰে নাই হাৰ্ডলি আমি ইউজে কৰিছো, দ্যাট মিন্স কি খোজকাঢ়িব নোৱাৰাৰ নিচিনাই বুজাই আছে, তাতে আমি যদি আকৌ she can't hardly walk দি দিওঁ তেতিয়া কি হ'ব, বাক্যটো ভুল হৈ যাব, গতিকে never use two negatives to express one negative idea, আইডিয়াটো যদি আমাৰ কি এটা নেগেটিভ আইডিয়া আছে তেতিয়াহ'লে দুটা নেগেটিভ তাতে ইউজ কৰাৰ প্ৰয়োজন নাই। so rule number 8 was this, এবাৰ আমি যাম rule number 9 ৰ ফালে, wrong article uses, আৰ্টিকেলৰ ক্ষেত্ৰত আমাৰ বহুত ভুল হয় নে নহয়, আৰ্টিকেল কেই প্ৰকাৰৰ আছে, আৰ্টিকেল দুই প্ৰকাৰৰ আছে, কি কি, প্ৰথমটো হৈছে ডেফিনিট আৰ্টিকেল যিটো দা বুজায়, আৰু নেক্সট হৈছে ইনডেফিনিট আৰ্টিকেল য'ত এ আৰু এন দুইটা ব্যৱহাৰ হৈ থাকে হয় নহয়। so he is a honest man হ'ব নে নহয়, কি হ'ব an honest man হ'ব, I saw an European man, এতিয়া আকৌ এইটো ভাৱেল আছিলে, ভাৱেলৰ আগত an European কিয় নহয়, a European কিয় হ'ব, মনত ৰাখিব use a before consonant sounds and n before vowel sounds, so it depends on sounds not spelling, সদায় সাউণ্ডৰ ওপৰত গুৰুত্ব দিব, স্পেলিঙৰ ওপৰত নহয়। লগতে আৰু এটা ইনফৰমেশ্যন মই আপোনালোকক ইয়াতে দি থব বিচাৰিছো, যদিহে কি হয় এইটো মনত ৰাখি থব এইকাৰণে, কাৰণ এইটো আমাৰ প্ৰায় কনফিউজন হয়, যদিহে ঠিক আছে, এটা সৰু বেসিক ৰুল এটা মই আপোনালোকক দিলো, যে যদিহে কি হয় ভাৱেলেৰে লিখা বা ভাৱেলেৰে আৰম্ভ হোৱা স্পেলিংটো প্ৰনাউন্সিয়েচনটো ইউ নতুবা অ আৰ নিচিনা হয়, তেন্তে সেয়া ভাৱেল হলেও তাৰ আগত কিন্তু এ বহিব, সেইকাৰণে কি হয় এনে এ ইউৰোপিয়ান কান্ট্ৰি হয় নহয়, এ ইউৰোপিয়ান কান্ট্ৰি, ঠিক তেনেকে কি হ'ব এ ইউনিভাৰ্চিটি হ'ব, বুজি পালে। চ' প্ৰনাউন্সিয়েচনটোৰ ওপৰত সদায় ডিপেণ্ড কৰে, প্ৰনাউন্সিয়েচনটো যদি ইউৰ নিচিনা বা অ'ৰ নিচিনা হয় তেতিয়াহ'লে কি হ'ব, যদিও বা ভাৱেলেৰে ষ্টাৰ্ট হৈছে তাৰ আগত কিন্তু এ হ'ব, সেইকাৰণে এ ওৱান ৰুপি নোট হয়, এ ইউৰোপিয়ান কান্ট্ৰি হয়, এ ইউনিভাৰ্চিটি হয়, চ' সেইকাৰণে যদিও বা অনেষ্টটো কি কনচনেণ্টেৰে আৰম্ভ হৈছে বাট ইয়াৰ প্ৰনাউন্সিয়েচনটো ভাৱেলৰ নিচিনা, অনেষ্ট আমি এইচ টো প্ৰনাউন্স কৰো নে নকৰো, ভাৱেলৰ নিচিনা প্ৰনাউন্সিয়েচন হোৱাৰ কাৰণে ইয়াৰ আগত এন বহিছে, আকৌ ইয়াতে ভাৱেল হৈ উঠিও ইউ বা অ' নিচিনা প্ৰনাউন্সিয়েচন হোৱাৰ কাৰণে ইয়াৰ আগত কি বহিছে এ বহিছে, যেনে দ্য ছেকেণ্ড ওৱান। চ' এইখিনিয়ে হৈছে ইয়াৰে বেচিক ৰুল, এইটো আছে 9 নম্বৰ, আই হোপ আপোনালোকে বুজি পালে, ঠিক আছে। ইয়াৰে পিছৰ ৰুলটো ফালে যাম, কনফিউজিং দেন আৰু ডেন, ইয়াতে দেনটোৱে কি বুজায়, দেনটোৱে তেতিয়া বুজায়, দেনটোৱে কি বুজায়, আৰু দেনটোৱে কি বুজায়, এইকেইটা হৈছে ইম্পৰ্টেণ্ট বস্তু, দেনটোৱে কি বুজায়, ই বুজায় তেতিয়া,
তাৰ পাছত ইত্যাদি আৰু দেনটোৱে কি বুজায় অমুকতকৈ বুজায় আৰু তুলনা বুজায় ঠিক আছে ডিফাৰেন্সটো গম পালো আমি দেনটোৱে কি বুজায় তেতিয়া বুজায় she is taller than me হ'ব নে নহয় she is taller than me হ'ব we will go to the market then come home দিয়া আছে এইটোৱে কি বুজায় তাৰ পিছতে আমি ঘৰলৈ আহিম বুজাইছে so দেনটোৱে কি বুজায় টাইম সিকোয়েন্স বুজায় টাইম অৰ্ডাৰ বুজায় প্ৰথম এইটো তাৰ পিছত দেন অমুক তেনেকে বুজায় আৰু এইটো দেনে কি বুজায় কম্পেৰিজন বুজায় সেইকাৰণে he is smarter than নহয় he is smarter than he is smarter than his brother ঠিক আছে question number নহয় actually rule number 11 আমাৰ এইখিনিয়ে আছিলে ঠিক আছে এনেকুৱা বস্তুবোৰত আমি প্ৰায়ে ভুল কৰি যাওঁ তাৰপিছত আছে আনকাউন্টেবল নাউন কনফিউজন এতিয়া আনকাউন্টেবল নাউন বহুত আছে বহুতো আনকাউন্টেবল নাউন আছে যিবোৰক আমি কি কৰিব নোৱাৰো প্লুৰেল কৰিব পৰা নাযায় এটা কথা মনত ৰাখিব যে সদায় এই বস্তুটো মই ইফালে লিখি দিয়াটো জৰুৰী যে সদায় আনকাউন্টেবল নাউনবোৰৰ কি হয় প্লুৰেল ফৰ্ম নাথাকে আৰু ইয়াৰ পিছত সদায় এটা সিঙ্গুলাৰ ভাৰ্ব বহে প্ৰথম ৰুল হল সেইটো মনত ৰাখিবলগীয়া সেকেন্ড ৰুলটো কি সেকেন্ড কি মনত ৰাখিলে ভাল সেকেন্ড আৰু এটা কথা মনত ৰাখিলে ভাল সেইটো হৈছে আনকাউন্টেবল নাউনবোৰ কি কি some uncountable nouns কেইটামান আনকাউন্টেবল নাউন আমি চাই লওঁ ফাৰ্নিচাৰ হয় নহয় ৱাটাৰ আৰু কি থাকিব পাৰে হেয়াৰ থাকিব পাৰে এয়াৰ থাকিব পাৰে ইনফৰমেশ্যন থাকিব পাৰে তাৰপিছত কি থাকিব পাৰে এডভাইচ থাকিব পাৰে আৰু কি থাকিব পাৰে লাগেজ থাকিব পাৰে ইত্যাদি ইকুইপমেন্ট থাকিব পাৰে ইয়েছ আৰু কি থাকিব পাৰে আৰু এটা ইম্পৰ্টেন্ট আছে সেইটো হ'ল নিউজ নিউজটো বহুতে নিউজেছ আৰ অমুক তমুক এইবিলাক কৈ থাকে চ' এইবিলাক হৈছে আপোনাৰ কি এইবিলাক হৈছে আনকাউন্টেবল নাউন্স চ' সেইকাৰণে কি নহয় ইয়াতে হি গেভ মি মেনি এডভাইচেছ নহয় হি গেভ মি মাচ এডভাইচ বা চাম এডভাইচ ঠিক আছে চাম এডভাইচো হ'ব পাৰে চামটো কি হয় চামটো কাউন্টেবল আৰু আনকাউন্টেবল দুইটাৰ ক্ষেত্ৰতে ব্যৱহাৰ হোৱা ওৱান কাইণ্ড অফ ডিটাৰমিনাৰ চামটো কি হয় চামটো এটা কোৱান্টিফায়াৰ হয় what type of determiner quantifier আৰু এই কোৱান্টিফায়াৰটো ক'ত বহে কাউন্টেবল আৰু আনকাউন্টেবল দুই ধৰণৰ নাউনৰ আগতে ই বহে ঠিক আছে তাৰপিছত চাব the furnitures are new নহয় the furniture is new হ'ব ঠিক আছে the furniture is new হ'ব ঠিক তেনেকে কি I need an information নহয় I need some information হ'ব ইয়াতে she bought many equipments নহয় she bought much equipment so equipmentটো এটা কি হয় exceptional হয় আমি ভুল কৰাৰ চান্সেছ আছে ইয়াতে এনেকুৱা বস্তুত আমি প্ৰায়ে ভুল কৰো গতিকে এই বস্তুটোত গুৰুত্ব দিলে হ'ল ঠিক আছে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত আমাৰ এনেকুৱা কনফিউজন থাকে সো এই কেইটা বস্তু মনত ৰাখিলে হ'ল আনকাউন্টেবল নাউনৰ কেতিয়াও প্লুৰেল নাথাকে আৰু সদায় ইহঁতৰ সৈতে সিঙ্গুলাৰ ভাৰ্ব বহিব ঠিক আছে বুজিলো সো কেইটামান আমাৰ উদাহৰণ দিয়া আছে চাব ৰুল সাম নাউন্স আৰ আনকাউন্টেবল সো দে ডোন্ট টেক প্লুৰেল ফৰ্মস অৰ এ এণ্ড use some much piece of a bit of a lot of এইবিলাক ব্যৱহাৰ কৰা হয় গতিকে ইয়াতে আমি এ আৰু এনো ইউজ কৰিব নোৱাৰো যি ধৰণে প্লুৰেল ফৰ্ম নাথাকে ঠিক তেনেকে এ আৰু এনো ইউজ কৰিব নোৱাৰো কিয় এ আৰু এনে এটা সিঙ্গুলাৰ নাম্বাৰ বুজায় ঠিক আছে কমন আনকাউন্টেবল নাউন এইবিলাক ইয়াতে এডভাইচ ফাৰ্নিচাৰ ইনফৰমেশ্যন লাগেজ নিউজ নলেজ হয় নহয় মানি ইকুইপমেন্ট ট্ৰাফিক চিনেৰী এইবিলাক হৈছে কিছুমান আনকাউন্টেবল নাউন এইকেইটা জাষ্ট মনত ৰাখিবৰ কাৰণে মই দিছো আৰু বহুত আছে এনেকে আনকাউন্টেবল নাউনৰ আপোনালোকে লিষ্ট উলিয়াই লৈ ঘৰত গোটেইটো পঢ়িব পাৰিব ঠিক আছে হোমৱৰ্ক এটা দিছো আনকাউন্টেবল নাউনৰ আপোনালোকে এখন লিষ্ট বনাই ল'ব এটলিষ্ট 50টা তাতকে কম হলে কোনো কাম নাই গতিকে এটলিষ্ট 50টা আনকাউন্টেবল নাউন আপোনালোকে এখন লিষ্ট গুগল কৰক চ্যাট জিপিটি কৰক যি কৰে যি ইচ্ছা কৰি পেলাই উলিয়াই লৈ পঢ়ক হামাধুম পঢ়ক ঠিক আছে তেতিয়া আমাৰ আৰু এই ভুলবিলাক নহয় আমি সৰু সুৰা কিছুমান ভুল
কৰিম ঠিক আছে সো আজিলৈ আমাৰ ডিসকাস কৰিবলগীয়া এইখিনিয়ে আছিল আই হোপ আপোনালোকে বুজি পালে এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা সো আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত এই পৰ্যন্ত জড়িত হোৱা নাই তেতিয়াহলে অতি শীঘ্ৰে জড়িত হ'ব বুলি মই আশা ৰাখিছো প্ৰথমতে আপোনালোকে স্ক্ৰিনৰ বাওঁফালে যেটো কিউআৰ কোড দেখিছে এইটো হৈছে আমাৰ অফিচিয়েল ইমহিবাস টেলিগ্ৰাম চেনেলৰ কিউআৰ কোড আপোনালোকে কিউআৰ টো স্ক্যান কৰিও জয়েন কৰিব পাৰে আদাৰৱাইজ ইউ ক্যান অলসো সাৰ্চ ইট বাই দা নেম ইকুইবাত দেন ইউ উইল বি এবল টু ফাইন্ড দিস VPN to join the channel in order to get daily newspaper job notifications current affair PDFs and so many things so many other things are there যিখিনি যৰ ভিতৰত আমি ক্লাছ কেতিয়া প্ৰভাইড কৰো ক্লাছৰ স্কেডিউল কোনটো ক্লাছ কেতিয়া আপলোড দিয়া হল ক্লাছৰ লিংক আৰু লগতে আপোনালোকৰ কিবা যদি কোৱেৰিজ থাকে আমাৰ ফালৰ পৰা ইন্টাৰেকশনছ কৰা হয় লাইভ ইন্টাৰেকশনছ বুলিও আপোনালোকে ক'ব পাৰে অলমোস্ট অল দ্য টাইম আমাৰ মানুহ এক্টিভ থাকে আৰু ইন্টাৰেক্ট কৰা হয় সো আপোনালোকৰ যি কোৱেৰিজ থাকে আপোনালোকে ৰেসপন্সেছ পাব as soon as possible আৰু লগতে কওঁ যিসকলে মোৰ ইউটিউব ক্লাছেছখিনি চাই ভাল পায় আপোনালোকে যদি মোৰ ক্লাছেছখিনিৰ PDF বিচাৰে নতুবা মোৰ ক্লাছেছ বিলাকৰ টাইম সঠিক সময়মতে আপোনালোকে লাইভ ক্লাছ এটেন্ড কৰিব বিচাৰে বা পিছত আপলোড হৈ যোৱাৰ পিছত লিংকবোৰ বিচাৰে গোটেইবোৰ আপোনালোকে ক'ত পাব এইটো হৈছে মোৰ নিজা চেনেল ইমন স্যাৰ টিচেছ ডু জয়েন দ্য চেনেল যেটো কিউআৰ কোড আপোনালোকৰ স্ক্ৰিনৰ ৰাইট সাইডে আছে এই কিউআৰ কোডটো স্ক্যান কৰিও জয়েন কৰিব পাৰে আদাৰৱাইজ ইউ ক্যান অলসো সাৰ্চ ইট বাই দা নেম ইমন স্যাৰ টিচেছ তেতিয়া আপোনালোকে এইটো পাই যাব গতিকে এই দুটা চেনেল আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো মোৰ কবলগীয়া ইমানখিনি আপোনালোকে PDF টো লাভ কৰিব ভিডিওটো আপলোড হৈ যদি গৈছে তেতিয়াহলে আপলোড হৈ যোৱাৰ লগালগ আপোনালোকে PDF টো লাভ কৰিব মোৰ কবলগীয়া ইমানখিনিয়ে আশা ৰাখিছো যিখিনি ইনফৰমেশন মই শেয়াৰ কৰিব পাৰিলো আজি ক্লাছটোত সেইখিনি আপোনালোকৰ কাৰণে ইউজফুল হ'ল আৰু ইয়াৰে পিছত আমাৰ পাৰ্ট 2 আৰু 3 আহি আছে গতিকে আমাৰ ভিডিওসমূহ চাই থাকিব যদি প্ৰথমবাৰ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল ভিডিওটো তেতিয়াহলে ডেফিনেটলি শেয়াৰ কৰিব বুলি মই আশা ৰাখিছো লগতে আমাক কমেন্টত জনাব ভিডিওটো চাই কেনেকুৱা পালে মই আশা ৰাখিছো আপোনালোক আটাইকে ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম বুলি আজিলৈ ইমানতে এৰিছো until next time take care